আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো মই আপোনালোকৰ লগত অকণমান দহি বটাৰ দহি মই কিদৰে বাতিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। দহি বুলি ক'লে সেই আগকেইটা চিলাই পেলাই আমি সাধাৰণতে দহি বটা হয় নহয়নে, চাদৰকেইখনৰ আগকেইটা চিলাই লৈ পেলাই দহি বটা হয়। কিন্তু এইখন চাদৰত চাওক মই কেনেকৈ বাতিম। ইয়াত যে সূতাখিনি দেখিছে নহয়, এইখিনি উলিয়াই ল'ব লাগিব। উলিয়াই পেলাই ইয়াত যিখিনি সূতা থাকিব সেই সূতাখিনিতে পকাই পেলাই বান্ধি যাম, যিখিনি চাদৰত সূতা লাগি আছে মানে। আৰু সেইখিনিকে আজি আপোনালোকক দেখাম বুলি ভাবিলোঁ অকণমানকৈ। যিটো দহি পাটৰ, মুগাৰ, টচ মুগাৰ এইবিলাকতো পাতিব পাৰি আৰু এইদৰে সাধাৰণবিলাকতো পাৰি। এইদৰে চাওক উলিয়াই ল'লোঁ সূতাখিনি, উলিয়াই লোৱাৰ পাছত এনেকুৱা হৈ গ'ল। এইখিনিতে এতিয়া কাষকেইটা চিলাই নোলোৱাকৈ ৰছী নবন্ধাকৈ এইখিনি ৰছীতেই দহি বান্ধিব লাগিব। এনেকৈ চাওকচোন, আপোনালোকক অকণমান মই দেখাবলৈ চেষ্টা কৰিছোঁ, যিহেতু হোৱাগৈ নাই সম্পূৰ্ণ। আৰু যিখিনি কৰিছোঁ সেইখিনিকে আপোনালোকক দেখাইছোঁ। যিখিনি সূতা আমি উলিয়াই লৈছিলোঁ সেইখিনিকে এনেকৈ অকণমান লৈ পকাই গ'লোঁ। চাওক পকাই যোৱাৰ পাছত এইদৰে পাটৰ কাপোৰত, মুগাৰ চাদৰত, ৰিহাত এইদৰে বান্ধি লোৱা হয়। যিহেতু আগখিনি কাটি পেলাই চিলাই লৈ পেলাই পাটৰ কাপোৰত কৰিলে ভাল নালাগে। অৱশ্যে আজিকালি সেইদৰে কৰে প্ৰায়ে, এনেকৈ খুব কমেই কৰে। কিন্তু এই চাদৰখন মোৰ সাধাৰণ চাদৰ, গতিকে মই এনেকৈ কৰিবলৈ মন আছিলে, সেইবাবে মই এইখিনি নকটাকৈ থৈ দিছিলোঁ। আৰু আজি অকণমান কৰিবলৈ লৈছোঁ আৰু আপোনালোককো অকণমান দেখাইছোঁ। সাধাৰণতে আজিকালি চাদৰ মেখেলাবিলাকত এই সূতাখিনি কাটি পেলোৱা হয় বা কিছুমানত নাথাকেই প্ৰায়। আৰু মুটুকাই আগকেইটা চিলাই দি পেলাই তাতে দহিটো গুলি সূতা দি এনেকৈ বান্ধি সূতা দহিটো বান্ধিব লাগে। আৰু এই বস্তুটো এনেকৈ আজিকালি নাথাকেই, সূতা খুব কম কাপোৰত থাকে। আৰু এই চাদৰখনত আছিলে, যদিও মোৰ সাধাৰণ চাদৰ আছিলে, থকাৰ বাবে মই এইখন চাদৰ এনেকৈ বান্ধিম বুলি ভাবিছিলোঁ আৰু সেইবাবে আপোনালোকক অকণমান দেখাইছোঁ। সম্পূৰ্ণ হ'লে বাৰু আপোনালোকক আকৌ ভালকৈ দেখাম। এয়া চাওক, সেই সূতাখিনিয়ে অলপ এয়া দুভাগ কৰি লৈ পকাই থৈ ল'লোঁ। সেয়া আৰু পাটৰ কাপোৰত হ'লে আৰু অকণমান বেলেগ হয়, মই পিছত কেতিয়াবা বনালে দেখাম বাৰু। এই কাপোৰটো সূতাটো যিহেতু পলিষ্টাৰ নিচিনা, গতিকে ইয়াৰ দহিটো মই পাটৰ কাপোৰৰ নিচিনাকৈ বটা নাই। কাৰণ পাটৰ বা মুগাৰ হ'লে পাকটো খাই থাকে, আৰু এই সূতাবিলাকত অকণমান পিছল যিহেতু সূতাবিলাক, গতিকে পাকটো খাই নাথাকে, অলপমান খোল খাই যায়। খোল খাই যোৱাৰ কাৰণে পাটৰ কাপোৰৰ নিচিনাকৈ বস্তুটো হৈ থকা নাই। আৰু দহিটো সাধাৰণতে কেইবা ধৰণেও বাতিব পাৰি, কৈছোঁৱেই। চাদৰকেইখনৰ আগকেইটা চিলাই লৈ পেলাই যিটো আমাৰ দহি বটা হয়, সাধাৰণতে বৰ্তমান সময়ত সেইটো দহিয়েই প্ৰচলিত হৈ আছে। আৰু পাট মুগা বুলি ক'লে এইদৰে পকাই ল'লে ভাল লাগে, শুৱনিও হয়, ভাল লাগে আৰু। গতিকে কিন্তু সেই একেটা নিয়মতে যদি এই সূতাবিলাকত, এই কাপোৰবিলাকত কৰা হয়, পাকটো দেখিছে নহয়, ঢিলা হয়, অলপমান খোল খাই যায়। যিহেতু তাত পিছল এই সূতাবিলাক, সেইবাবে সেই পাকটো যিদৰে মই পকাই থৈছোঁ সেই পাকটো ইমানকৈ ৰখি থকা নাই। তথাপিতো দহিটো এইদৰে বান্ধিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ধৰিব পাৰিছেনে নাই কমেণ্ট কৰি জনাব, মই কিদৰে কৰিছোঁ। আৰু যদিহে ধৰিব পৰা নাই, পিছত আপোনালোকক পুনৰবাৰ ধৰিব পৰাকৈ মই ভিডিঅ'টো আগবঢ়াম। আচলতে কেমেৰাটো থৈ ল'ব পৰা জেগাকণো সুবিধাজনক হ'বও লাগে। মই নিজেই ধৰিব পাৰিছোঁ, আপোনালোকে পাৰিছে নাই প্লিজ কমেণ্ট কৰি জনাবচোন। এইদৰে দহি বাতিলে বহুত ভাল লাগে। আৰু এই চাদৰখনতে বাতিম বুলি থৈ দিছিলোঁ বাবে মই আজি, আৰু যিহেতু আপোনালোকে এতিয়া বিহু আহি আছে, বিহু বুলি ৰিহা বা সেইটোৱেই টচ মুগাৰে হওক ৰিহা বা বিয়াবিলাকৰ বাবে পাটৰ কাপোৰ এইদৰে যিহেতু লোৱা হয়, তেতিয়াহ'লে এই দহিটো বাতিবচোন, বহুত ভাল লাগে। আগতে পুৰণা কাপোৰৰ দিনবিলাকত দহি এইটো পকাই বান্ধিছিলে, কিন্তু আজিকালি এই বস্তুটো একেবাৰে নোহোৱাই হৈ গ'ল। আগকেইটা চিলাই পেলাই দহিটো বাতি থৈ দিয়া হয় ৰং মিলাই। কিন্তু পাটৰ কাপোৰ বা মুগা বুলি ক'লেতো তাৰ বেলেগ ৰং, যি টি ৰং মিলাই কৰিবও নোৱাৰি, নিৰ্দিষ্ট কাপোৰযোৰৰ ৰঙতেই কৰিব লাগিব মিলাই।
ৰঙা নাইবা পাটৰ কাপোৰৰ যিটো ৰং এয়া চাওকচোন মই এইদৰে বান্ধি লৈছোঁ চাদৰখনত যিখিনি সূতা আছিলে কৈছোঁৱেই সেইখিনি সূতাতে এইদৰে পকাই পকাই পাটৰ হ'লে পাটৰ কাপোৰত হ'লে এইদৰে পকাই পেলাই চাওক এইদৰে বান্ধিব পাৰি মই কিন্তু এই চাদৰখনৰ সূতাখিনি অলপ পিছল সেইবাবে এনেকৈ মই বান্ধিলোঁ মই মানে এনেকৈ ভাল পাওঁ এইটো চাওকচোন দহিটো এনেকুৱা হৈ গৈছে বেয়া লগা নাই কিন্তু নহয়নে আৰু এইখিনি এনেকৈ পকাই পকাই ৰাখিছোঁ ইয়াত মই এইখিনি বান্ধিব লগা আছে যিখিনি কৰিছোঁ সেইখিনিকে আপোনালোকৰ মাজলৈ বৰ্তমান আগবঢ়াইছোঁ কাৰণ যদি আপোনালোকে বুজি পোৱা নাই আকৌ যদি কোনোবাই ভালকৈ চাম বুলি ইচ্ছা কৰে কমেণ্ট কৰি জনাব মই পিছৰখিনি আপোনালোকক একেবাৰে যিকোনো প্ৰকাৰে কেমেৰাটো ওচৰত ৰাখি দেখাবলৈ চেষ্টা কৰিম এয়া চাওকচোন চাদৰখন যিহেতু সাধাৰণ চাদৰ কম দামীয়ে গতিকে এখন মোৰ নিজৰে চাদৰ গতিকে এইদৰে বান্ধিলোঁ কাৰণ সূতাখিনি পিছল এনেকৈহে পাৰিলোঁ পাকটো বৰকৈ ৰখি থকা নাই গতিকে কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব